নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল হিল উইথ মি লৈ স্বাগতম জনালোঁ। আজি আপোনালোকক ক'বলৈ লৈছোঁ প্ৰভু হনুমানৰ লগত জড়িত এটা সৰু উপায়ৰ বিষয়ে, যিটো উপায় কৰি আপুনি আপোনাৰ মনৰ ইপ্সিত মনোকামনা পূৰণ কৰিব পাৰে। এই উপায়টো তেনেই সাধাৰণ সৰু উপায়, আপুনি ঘৰতেই সহজতে কৰিব পাৰে। কিন্তু যদিও উপায়টো সৰু, এইটো এটা বহুত চমৎকাৰী উপায়। এতিয়া হওকচোন জানো এই উপায়টোনো কি আৰু কি উদ্দেশ্যে ইয়াক কৰা হয়। এই উপায়টো আপোনালোকে মঙলবাৰে কৰিব। আপোনালোকে নিশ্চয় জানে যে মঙলবাৰৰ দিনটো প্ৰভু হনুমানৰ দিন হিচাপে গণ্য কৰা হয়, আৰু প্ৰভু হনুমানেই হৈছে এই কলিযুগৰ একমাত্ৰ জাগত দেৱতা, যি আপোনাৰ ইচ্ছা তৎকালে পূৰণ কৰিব পাৰে। এইটো আপোনালোকে কিবা এক্সাম দিম বুলি যদি ভাবি আছে তেন্তে তাৰ আগত কৰিব পাৰে, নতুবা এক্সাম হৈ গ'ল কিন্তু এটা ভাল ৰিজাল্টৰ আশা কৰিছে তেওঁলোকে কৰিব পাৰে। কোনোবাই গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, বিভিন্ন পৰীক্ষা এণ্ট্ৰেঞ্চ দিবলগীয়া হয়, তেওঁলোকে কৰিব পাৰে। বা কাৰোবাৰ কেৰিয়াৰ চিলেকশ্যন সঠিকভাৱে কৰিব পৰা নাই, কোনটো কৰিম কোনটো নকৰিম বা কি পঢ়িম কি নপঢ়িম এনেকুৱা দুধুৰ মধুৰ অৱস্থাত আছে, তেওঁলোককো এটা শুদ্ধ পথ দেখাবৰ বাবে এই উপায়টো কৰিব পাৰে। আকৌ যিসকলৰ প্ৰতিটো সময়তে কিবা এটা নহয় কিবা এটা হেল্থ ইছ্যুজ ওলাই থাকে, গা বেয়া হৈ থাকে, এটা ভাল হয় আকৌ এটা ওলাই, আকৌ এটা ভাল হয়, বা কেতিয়াবা এনেকুৱা হয় যে বহুত ডক্তৰক দেখাই মেলিও বেমাৰটো ধৰা নপৰে বা দৰৱ চৰৱ খায়ো ভাল নহয়। এনে ক্ষেত্ৰত আপোনালোকে এই উপায়টো কৰি চাব পাৰে। আৰু যিসকলৰ কোৰ্ট কেছ চলি আছে, ধৰক বহু দিনৰ পৰা চলি আছে, একো মীমাংসা হোৱা নাই, তেওঁলোকে সোনকালে কেছটো শেষ হ'বৰ বাবে আৰু কেছৰ ৰায়টো তেওঁলোকৰ সপক্ষে আহিবলৈও বা যাবলৈও এই উপায়টো কৰিব পাৰে। এতিয়া জানো হওক আমি সেই উপায়টোতনো কি কৰিম। আপোনালোকে এখন সৰু ৰঙা কাপোৰ ল'ব বা এখন সৰু ৰঙা ৰুমাল ল'ব, তাতে 21 টকা বা 51 টকা বা 100 টকা আপোনালোকৰ যিমানটো সাধ্য হয় সেই সাধ্য অনুসাৰে পইচা বান্ধিব, ৰুমালখনতে বান্ধিব। বান্ধি এটা টোপোলা কৰিব আৰু সেই টোপোলাটো খুলি নাযাবলৈ এডাল ৰঙা সূতাৰে আকৌ মেৰিয়াই দিব। মেৰিয়াই দি সেই টোপোলাটো আপোনালোকে এই উপায়টো যিজন ব্যক্তিৰ বাবে কৰিম বুলি ভাবিছে বা মাক দেউতাকে নিজৰ সন্তানৰ বাবে কৰিম বুলি ভাবিছে, তেওঁলোকে যিজনৰ বাবে কৰিম বুলি ভাবিছে সেই ব্যক্তিজনৰ বা সেই ল'ৰাটোৰ বা সেই ছোৱালীজনীৰ মূৰৰ ওপৰেদি 7 বাৰ এণ্টি ক্লকৱাইজ ঘূৰাব, মানে ঘড়ীৰ কাটাৰ বিপৰীত দিশত 7 বাৰ ঘূৰাব। ঘূৰাই পেলাই সেই টোপোলাটো প্ৰভু শ্ৰী হনুমানৰ থাপনাৰ সন্মুখত থৈ দিব। তাৰপিছত ধূপ বন্তি জ্বলাই আপোনালোকে প্ৰভু শ্ৰীৰামৰ নাম জপ কৰিব, 108 বাৰ কৰিব। কৰি পেলাই আপোনালোকে প্ৰাৰ্থনা কৰিব, আৰু আপোনালোকৰ এই টোপোলা ভাগি কি উদ্দেশ্যে বান্ধিছে তাক স্পষ্টভাৱে জনাব। স্পষ্টভাৱে নজনালে কিন্তু ফলটো পোৱা নাযায় দেই, স্পষ্টভাৱে জনাব। জনাই পেলাই প্ৰভু শ্ৰীৰাম হনুমানক স্মৰণ কৰি তেওঁৰ শ্ৰী শ্ৰী হনুমান চালিচা ভাগ 7 বাৰ পাঠ কৰিব। তাৰপিছত সেৱা সৎকাৰ কৰি আপোনালোকে সেই টোপোলাটো ধুনীয়াকৈ তাতেই থাপনাতেই থৈ দিব। এই উপায়টো আপোনালোকে মঙলবাৰে কৰিব, আৰু যিদিনাখন এই উপায়টো কৰিব সেইদিনাখন আপোনালোকে নিৰামিষ ভোজন কৰিব। আৰু মই কওঁ, আপোনালোক যদি প্ৰভু হনুমানৰ ভক্ত বা প্ৰভুৰ অপাৰ শক্তিৰ ওপৰত আপোনালোকৰ বিশ্বাস আছে, তেন্তে আপোনালোকে মঙলবাৰে দিনটো নিৰামিষ ভোজনেই কৰিব। কাৰণ সেই দিনটো যদি আপোনালোকে মানি চলে, তেতিয়া আপোনালোকে কৰা যিকোনো উপায় বা যিকোনো ৰেমেডিৰ ফলসমূহ তৎক্ষণাত লাভ কৰিবলৈ বা তৎকালে বা সোনকালে লাভ কৰিবলৈ সক্ষম হ'ব। যেতিয়াই আপোনালোকৰ এই মনৰ ইচ্ছাটো পূৰণ হ'ব বা যি উদ্দেশ্যে আপোনালোকে এই টোপোলা ভাগি আগ কৰিছে সেই ইচ্ছাটো পূৰ হ'ব, তাৰ পাছত আপোনালোকে সেই টোপোলা ভাগি নি প্ৰভু হনুমানৰ মন্দিৰত দান কৰিব। সৰু অথচ এটা শক্তিশালী উপায়, আপোনালোকে শ্ৰদ্ধা ভক্তি আৰু বিশ্বাসেৰে কৰি চাব, নিশ্চয় ফল পাব। ধন্যবাদ। জয় শ্ৰীৰাম।